আৰু এয়া হ'ল লোকেল ৰৌ মাছ। সকলোৱে ৰৌ মাছ খাব, লোকেল ৰৌ মাছ। ফাৰ্ষ্ট টাইম খাম এই বেত গাছটো খাব আমাৰ জুহিয়ে। খাম হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি যিহেতু ছানডে সকলোৱে বন্ধ পালন কৰে, হয় নাই, উপভোগ কৰে। আৰু ছানডে দেওবাৰ দিনা বিশেষ এটা কাম হ'ল আমি সকলোৱে নিজৰ ঘৰখনৰ বাবে বজাৰ কৰোঁ। সেই উদ্দেশ্যে আজি ওলাইছোঁ ডিব্ৰুগড়ৰ এখন জনপ্ৰিয় বজাৰ চকিডিঙত বহে, যি সম্পূৰ্ণ থলুৱা ভিত্তিত উৎপাদন হোৱা বস্তুসমূহ পোৱা যায়, শাক পাচলিসমূহ। তাৰে আজি গৈছোঁ বহুত দিনৰ পিছত, প্ৰায় এমাহমান আগতে গৈছিলোঁ চাগে আমি বজাৰ কৰিবলৈ তাত। তো এতিয়া আজি আকৌ সময় পাইছোঁ যিহেতু, সেইকাৰণে অলপ বজাৰ কৰিব গৈছোঁ। আৰু বজাৰৰ কিছু দৃশ্য আপোনালোকেও দেখা পাব, কিয়নো এখন যথেষ্ট জনপ্ৰিয় আৰু সম্পূৰ্ণ ঘৰুৱাভাৱে উৎপাদিত শাক পাচলিসমূহ ইয়াত পোৱা যায় এইখন বজাৰত। আৰু আমাৰ অসমীয়া মানুহখিনি এই বজাৰখন আচলতে আগুৱাই লৈ গৈ আছে, সেইকাৰণে সকলোৱে চাব। আৰু ডিব্ৰুগড়বাসীয়ে সকলোৱে আহে, তো আপোনালোককো আজি দেখুৱাম আমি কি বজাৰ কৰোঁ, কেনেধৰণে। দামটো চবতে একেই, যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈ আছে, কেঁচা শাক পাচলিয়ে হওক বা অন্যান্য সামগ্ৰীয়ে হওক। তো দেখাই যাওঁ, আহকচোন আমাৰ যাত্ৰাটোত অলপ আপোনালোককো দেখাই যাওঁ, চাব কেনে পাইছে। আৰু এটা এইখিনিতে কথা এটা আপোনালোকক জনাই দিওঁ, যিহেতু আমাৰ হোটেল জে বিজৰ নামত আমাৰ এই চেনেলটো আমাৰ কৰা হৈছে। আৰু আমাৰ হোটেলৰ ভিতৰত ঘটি থকা বিভিন্ন ঘটনা বা খুহুতীয়া বহু আমাৰ কাহিনী আছে, সেইবিলাক সম্পূৰ্ণ আনকাটভাৱে আপোনালোকে চাব পাৰিব এই চেনেলৰ জৰিয়তে। আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আমাৰ কমেণ্ট ছেকশ্যনত গৈ, আৰু আমাক মৰম যাচিব বুলি আশা ৰাখিছোঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে ডিব্ৰুগড়খনক মহানগৰ ৰূপে স্বীকৃতি প্ৰদান কৰিছে। মহানগৰ ৰূপে স্বীকৃতি প্ৰদান কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে যান বাহনসমূহৰ যি ভিৰ গুৱাহাটীৰ নিচিনাই হৈছে। আৰু এতিয়া আমি আহি পালোঁ চকিডিং, আৰু বজাৰখন আমি আহি পাম, যথেষ্ট ভিৰ থাকে বজাৰখনত। আহকচোন চাই থাকক কেনেধৰণে দেখাব পাৰোঁ। বিজেপি ফ্ল্যাগ ওয়াও কেন নকম বিজেপি ফ্ল্যাগ আই এম বিজেপি সাপোর্টার দে কমে নকবা না এইবিলাক ভিডিঅ' নকবা, কণ্ট্ৰভাৰ্চি কেলে কৰিব বিচাৰে? কিয় কণ্ট্ৰভাৰ্চি কেলে ক'ব লাগে এইবিলাক? আমি আহি পাই গ'লোঁ সি এখন অতিকৈ জনপ্ৰিয় চকিডিং যি দেওবৰীয়া বজাৰ, সাপ্তাহিক বজাৰ। এতিয়া ডাঙৰ কথাটো হ'ল যে গাড়ীখন এতিয়া পাৰ্কিং ক'ত কৰিম, সেইটোহে আচল ডাঙৰ আমাৰ প্ৰত্যাহ্বান। যিহেতু প্ৰথম নাছিলে তেনেধৰণৰ পৰিস্থিতি, কিন্তু এতিয়া ইমানে বজাৰত ভিৰ পৰিলক্ষিত হয়, এতিয়া গাড়ী বা পাৰ্কিং কৰাৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। হয় নি? আচ্ছা, মৰমৰ কেমেৰামেন দিলা আৰে এই বেগত বিচাৰিছে আকৌ।
কি কি কিনিলে আপুনি আমালোকে বেড গাছ ললো ঘৰত যাই খাম ভাল লাগে গৰম গৰম ভাতৰ লগত ভাজি ফুলকবি চবতে 80 रुपीस কৈ আছে দাদাই 50 रुपीस ক'লে ন আচলতে বজাৰত বিচাৰি দাম আপোনাৰ শপিং বজাৰৰ যিহেতু চাহিদা বাঢ়িছে চাহিদা বঢ়াৰ লগে লগে এতিয়া বৰ্তমান দামো বাঢ়িছে শাক পাচলিসমূহৰ দামো বৃদ্ধি পাইছে এই ক্ষেত্ৰত দাদাক ধন্যবাদ জনাইছোঁ যে সকলোকে 80 টকা কিন্তু দাদাই 50 টকা দিছে তাৰ বাবে ধন্যবাদ ভিডিঅ' কৰিলা হাঁহিছে কেলে ল'ৰাটো লাও কেইটা বহি আছে দাদা ঘৰ ক'ত আইথান ন আচ্ছা আপুনি এতিয়া চব্জিৰ বেপাৰৰ সৈতে কিমান দিনৰ পৰা জড়িত ঘৰতো নিশ্চয় চাগে চব্জি খেতি কৰা হয় এতিয়া বৰ্তমান যিখিনি চব্জি আনিছে আপুনি শাক পাচলি আনিছে সম্পূৰ্ণ ঘৰৰে নে ঘৰৰ ন যিহেতু বৰ্তমান বজাৰৰ চাহিদা বাঢ়িছে সেইবাবে চাগে শাক পাচলিৰ দামো বৃদ্ধি পাইছে বুলি ভাবে নেকি এতিয়া আচ্ছা कितना है भैया ये 1000 की है बेडशीट का आज भाई 3000 प्राइस है इसका আচ্ছা माय गॉड बॉम्बे डाइंग हाँ कॉटन का है पेपर ले लो आपकी प्राइस जैकेट ये 7 लेट दिया ट्रैक सूट है पूरा चीज बढ़िया है वैसा नहीं है चेक करके ले जाओ पसंद आएगा गाड़ी घुमा के आ रहे आ जाओ रेट में कम में लगा दूंगा হৈ গ'ল আজি দেওবৰীয়া বজাৰ এক মোনা চব্জি আমি লৈ আহিছোঁ আৰু এই চব্জিখিনি উলিয়াই আছে আমাৰ টিকলিয়ে যতনাই উলিয়াই আছে ঢেৰ কিবা কিবি চব্জি অনা হ'ল দেই এয়া কলডিল এয়া দেখিছেনে এয়া চব্জি আহি গ'ল আৰু আজি বিশেষ এটা বস্তু আনিছোঁ বহুত দিন খোৱা নাই এয়া হৈছে এয়া জলকীয়া আৰু আজি এই বিশেষ বস্তুটো হ'ল এয়া হ'ল বেতগাজ বহুদিন উৰহি বুলি কয় অসমীয়াত এয়া বেতগাজ আৰু এই বেতগাজটো খাব আমাৰ এইগৰাকীয়ে मैं फर्स्ट टाइम खाम दे फर्स्ट टाइम खाम এই বেতগাজটো খাব আমাৰ জুহিয়ে खाम জুহিয়ে বোলে আজিলৈকে বেতগাজ খোৱা নাই সেইকাৰণে আজি লৈ আহিলোঁ আৰু এয়া আনিছোঁ মোৰ বাবে কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন মই এতিয়া নকওঁ আপোনালোকে কমেণ্ট কৰি জনাওক কি হয় আৰু এয়া হ'ল লোকেল ৰৌ মাছ आ गया आज चलेगा लोकल रौ माছ খাব চবেই সকলোৱে ৰৌ মাছ খাব লোকেল ৰৌ মাছ আৰু আমি খাম পনীৰ যিহেতু আমি হলো ভেজিটেৰিয়ান মানুহ আৰু সকলোকে অনুৰোধ আপোনালোকেও চেষ্টা কৰিব ভেজ খাবলৈ ভেজৰ যথেষ্ট গুণগত মানদণ্ড থাকে নিজৰ শৰীৰৰ বাবে ধন্যবাদ বেতগাজ কেনেকৈ কাটিব লাগে চাই লওক আপোনালোকে আজি বেতগাজৰ ভাজি বহুত দিনৰ পিছতহে খাম চুকা কটাৰী এখন লৈ ল'ব লাগিছিলে এখন ভুদা শুনক চবকে কৈছোঁ ঘৰত যেতিয়া ফ্ৰী থাকিব নহয় নিজৰ ভিডিঅ'কেইটা আৰামত চাই থাকিব একদম বুজি পাইছে নাই এবাৰ দুবাৰ নহয় যিমান দেৰি ফ্ৰী থাকে সিমান দেৰি চাই থাকিব আৰু এই লক্ষীয়া বাইদেউ আকৌ কৈলোঁ দেই মানে অকণমানি ছোৱালী নিচিনাকৈ কাৰ্টুন ভিডিঅ'কেইটা চাই নে নাচাই কিনি এইকেইটা চাই থাকিব যাতে আমাৰ হোটেলখনত আৰু সদস্য বাঢ়ে আৰু ডাঙৰ কৰিব পাৰোঁ ষ্টাফ যদি আৰু বঢ়াব পাৰোঁ ন তেতিয়া সেনেকৈ ধৰণে কাম কৰিলে মানে ভাল
মানে কি কিনো খাইছে সেইটোৱে দেখাব কিন্তু আমি বিচাৰিছোঁ। খোৱা কামৰ একদম শেষৰ পথত চলি আছে ভালকৈ বনাইছেতো ৰান্ধনীকেইজনী মই আৰু দুকাম হ'ব টেষ্ট হৈছে একদম সাংঘাতিক টেষ্ট মানে আপোনালোকে আহিব ৰুটি চেকিব নোৱাৰে চাওক, মুখখন দেখাই লৈ পুৰা পপুলাৰ হিৰইন আমাৰ হোটেলৰ মানে মেইন হিৰইন আপোনালোকে খাবলৈ আহিব হোটেলৰ মেইন হিৰইন মই খোৱা টেষ্টি আছে এই মেইন হিৰইন মানে আকৌ মোৰ মানুহজনীতকৈ হিৰইন নহয় আকৌ বেছি উঠি নাযাবা জমনি হয় আৰে যিমান যি নহ'লেও মানুহজনীক লাগিলে বেয়াই পাওঁ হ'লেওতো ভাল পাওঁ বুলি দেখাব লাগিব ন নহ'লে আপোনাৰ চুলি হৈ যাব হিৰ' হিৰইনকেইটাক দেখালোঁ এই চাওঁ চুলিটো চাওঁ ভালকৈ চাওঁ আৰু এখেত এইটো কোনে থ'লে ৰুটিটো কোনে থ'লে কোৱা কৈ দিয়া এই পাহিয়ে অকল মুখখন লুকুৱাই থাকিলে পিছফালে কোনোবা এটা আছে বুলি গম পাইছেতো লেকচাৰ দি আছে যে সেইটো কোনোবা এটা হয় বুলি গম পাইছে ন নালাগে কেলৈ দেখাব লাগে মাতটো শুনি গম পাইছে ন কোনোবা আছে বুলি ৱাহ উত্তমে দেখিছা হা হেল্প কৰি আছা নেকি চাউল ধুই চাওঁ কাক হেল্প কৰিছা হে নিজৰ কাম এইখিনি বেলেগক চাউল ধুই হেল্প কৰি আছা হয় নাই আৰু দুই হে কোৱাচোন আরে মুলে ভাজি কি বনাই বনাইছে কৈছে আপোনাক বলে সুধিছিলো চোন বলে নাই নাই মোক কৈছে বাইদেউ ভাজি কি বনাম বলে বাইদেউ কৈছে আপোনালে সুধিছিলো বলে আপোনালে কি বনাম বলে তাই কৰি দিছে ওলা বলে আচ্ছা নাই নাই বাৰ বাৰ সুধিলো বলে মোৰ কথা কোৱাই নাই বাইদেউ ভাজি কি বনাম সুধিছে অঁ আপোনালে ভাজি কি বনাম সোধা নাই ভাজি কি বনাম বলে সব বলে ৱাহ জানমণিয়ে এনেকৈ বহি ভাত খায় চাওঁ অঁ জানমণি মুখখন দেখুৱাই পেলাই কিহত খাইছা ভাত জিভা দেখুৱাইছে আমাৰ লক্ষী লক্ষী ভাত কিহে খাইছে অ' আপোনালোকে কওক এইটো হ'ল মচুৰ দালি অঁ এইটো মিছলীয়া চব্জি আচ্ছা মিছলীয়া মিছলীয়া চব্জি কি কৈছে মিছলীয়া মানে চব মিক্স কৰি কিনে মিক্স চব্জি মই আকৌ মিছলীয়া মানে সঁচা মিছা কথা কৈছে ভাবি আছোঁ মিছলীয়া তাৰপিছত মোৰ বেতগাজ শেষ হৈ গ'ল খাই কিনে এইটো ভাইটিৰ পাতত বেতগাজটো দেখাই দে ভাইটি কোনটো চাওঁ আজি- বেতগাজ এইটো আৰু কি বেতগাজি আচ্ছা আৰু আজি বেতগাজ আৰু স্পেচিয়েল এইফালে আছে আপোনাৰ আলু আৰু চয়াবিন ভাজি অঁ পানী টেঙা আচ্ছা তিতা লাগিলে জানো? ঠিক আছে নাই লগা নহয় ইমান তিতা অলপটো হয়